মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলোঁ লাষ্ট টেনিয়ৰটোত, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল। আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত, পৰ্যালোচনা বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক। তো সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে, সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু গাঁওবিলাকক মহাত্মা গান্ধীয়ে ভবাৰ দৰে আগুৱাই লৈ যোৱাৰ বহুত অৱকাশ আছে। কাৰণ ভাৰত চৰকাৰে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। আৰু মোৰ বিশ্বাস যে আমি এটা টিম হিচাপে কাম কৰিম। মই এই কথাটো কৈছোঁ যে আমি এটা টিম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MGNৰেগা আছিল, এতিয়া MGNৰেগাৰ বদলি সুকীয়া হৈছে এইটো জি ৰামজী। গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তে আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছোঁ যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে। আৰু এই 100 ডেইজত আমি বেলেগ বেলেগ কেতবোৰ পৰিকল্পনা কৰিছোঁ। এইখিনি কথা মই ভৱিষ্যতৰ দিনত ক'ম। আৰু যোৱা সময়ছোৱাত যথেষ্টখিনি কামো হৈছে। আৰু এতিয়াত আপোনালোকে দেখিছে যে আমাৰ চৰকাৰখনে ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত টি গাৰ্ডেনসমূহত, টি গাৰ্ডেনৰ লোকক, চাহ জনগোষ্ঠীৰ লোকক, যিবিলাকে যুগ যুগ ধৰি চাহ উদ্যোগটোক জীয়াই ৰাখিলে, আগবঢ়াই লৈ গ'ল, তেওঁলোকক মাটিৰ পট্টা দিছে। গতিকে মাটিৰ পট্টা দিয়া প্ৰতিটো পৰিয়ালেই যাতে একোটাকৈ ঘৰ পায়, আৱাসগৃহ পায়, সেইটো এটা নিশ্চিত কৰাটো আমাৰ মূল লক্ষ্য হ'ব। আৰু তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী আৰু কৃষি আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীয়ে কথা বতৰাটো হৈছে, যথেষ্টখিনি এই ক্ষেত্ৰত আগবঢ়াই থৈছে। গতিকে বাকী কামখিনি আমি লৈ যাব লাগিব। আৰু ইয়াৰ উপৰিও মই দেখিছোঁ যে বহুতখিনি ইয়াত SHG গ্ৰুপ আছে, ছেল্ফ হেল্প গ্ৰুপ আছে। আৰু অধিক আমি ছেল্ফ হেল্প গ্ৰুপ কৰি কিদৰে আমি নিজৰ ভৰিত, বিশেষভাৱে মহিলাসকলক আমি নিজৰ ভৰিত থিয় দিব পৰা অৱস্থা এটালৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আজি মৌ পালনৰ ওপৰত আমি বহুতখিনি আলোচনা কৰিছোঁ। বেলেগ বেলেগ আঁচনি কেতবোৰ আছে, হাঁহ, কুকুৰা, গাহৰি ইত্যাদি পালন। আৰু এই আঁচনিবিলাকৰ জৰিয়তে কেনেকৈ আমি গ্ৰামাঞ্চলক আগবঢ়াই লৈ যাব পাৰোঁ, নিজৰ ভৰিৰ ওপৰত থিয় দিয়া ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে খুব ক্ষিপ্ৰতাৰে কেতবোৰ বাস্তৱ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এইখিনি ৱৰ্কআউট কৰিবৰ কাৰণে মই ইতিমধ্যেই আমাৰ বিষয়াসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিভাগটোৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰাত মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই ভাবিছোঁ যে এইটো এটা ডাঙৰ সুযোগ ৰাইজক সেৱা কৰাৰ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেঞ্চতেই, তেখেতৰ মাৰ্গদৰ্শনতেই আমি কাম কৰিম। তেওঁৰো নিজা ভিজন আছে, প্ৰমিজ আছে, প্ৰতিশ্ৰুতি আছে। গতিকে সেইবিলাক আমি আগবঢ়াই লৈ যাব লাগিব আৰু আমাৰো আছে।